বিটিসি নিৰ্বাচনলৈ মাজত মাথো 15টা দিন তুংগত বিটিসি নিৰ্বাচনৰ প্ৰচাৰ অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতিত কম্পমান বিটিআৰ নিৰ্বাচনী প্ৰচাৰত হট ডায়লগৰ পয়োভৰ ৰাইজৰ মৰম লাগে আমাক পদমপুলটো মৰি আছে এতিয়া নাই সমাগত বিটিসি নিৰ্বাচন ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ শাসক বিৰোধীৰ বাগবিতণ্ডাই লৈছে তীব্ৰ ৰূপ ৰাইজৰ মৰম লাগে আমাক বোকা চুটিওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে বিজেপি বিপিএফে বিটিসিত বিপিএফক আঁতৰোৱাৰ চেষ্টাৰে ৰণকৌশল তৈয়াৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে ইতিমধ্যে স্পষ্ট কৰিছে বিপিএফৰ মিত্ৰতা ভংগৰ কথা বিপিএফৰ লগত এটো নহব কোকৰাঝাৰত বিটিসিত বিজেপিৰ চৰকাৰ হ'ব এইবিলাক কোনো ফাংফুং নাই 21 নিৰ্বাচন আৰে 21 নিৰ্বাচন বিটিসিটো ট্ৰায়েল হ'ব নহয় যদি বিটিসিতে বিজেপিৰ চৰকাৰ হয় আৰু 21ত এইবোৰ মিত্ৰতা ক'ত থাকিব মিত্ৰতা ভংগৰ আনুষ্ঠানিকতা নকৰিলেও মিত্ৰতাৰ কফিনত শেষ গজাৰ মাৰিছে বিজেপিয়ে বাকি মাত্ৰ আনুষ্ঠানিকতাহে আৰু বিজেপিৰ আগ্ৰাসী মনোভাৱক প্ৰত্যাহ্বান হিচাপে লৈছে বিটিআৰৰ এই পৰ্যন্ত অপ্ৰতিদ্বন্দ্বী দল বিপিএফে বিটিসিত প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰত ৰাজহুৱা কৰিছে বিটিসিত বিপিএফে গঠন কৰিব চৰকাৰ বিজেপি আগৰ দিনত দুটা জিকি আছিলে কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমোৱাৰ পিছত এই দুটাও শেষ পদমপুলটো মৰি আছে এতিয়া নাই এনেদৰে এতিয়া বিটিসি দখলৰ যুঁজত নামি পৰিছে বিজেপি বিপিএফ আনহাতে প্ৰমোদ বড়োৰ ইউপিপিএল আৰু নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টিয়েও সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে কিন্তু কাৰ দখললৈ যাব বিটিসি কোনে মাৰিব শেষ হাঁহি অপেক্ষা কৰক কিন্তু এটা কথা স্পষ্ট যে বিটিসি নিৰ্বাচনেই আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ সেমি ফাইনেল আৰে 21 নিৰ্বাচন বিটিসিটো ট্ৰায়েল হ'ব নহয় যদি বিটিসিতে বিজেপিৰ চৰকাৰ হয় আৰু 21ত এইবোৰ মিত্ৰতা ক'ত থাকিব ব্যুৰো ৰিপৰ্ট ঈশান নিউজ